চিৰন্তন যুৱক সংঘৰ ৰাসৰ লাইখুটা স্থাপন সংস্কৃতিৰ ক্ষেত্ৰত অসম অতিকে চহকী বাৰেণ্য সংস্কৃতিৰে পৰিপূৰ্ণ পথাৰখনত ৰাস লেখত ল'বলগীয়া অসমৰ চাৰি সত্ৰৰ আদি সত্ৰ বোকাখাতৰ কুৰুৱাবাহী সত্ৰতেই ই সীমাবদ্ধ আছিল যদিও অঞ্চলটোত ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাইছে বোকাখাত পৌৰসভাৰ অন্তৰ্গত 1 নং ৱাৰ্ডৰ কৰয়াতি গাঁৱৰ চিৰন্তন যুৱক সংঘৰ উদ্যোগত বিগত 2 বছৰে সফলতাৰে ৰাস উদযাপন কৰিছে এইবাৰো তেওঁলোকে গাঁওবাসীৰ সহযোগত অহা 8 আৰু 9 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় সংখ্যক ৰাসৰ আয়োজন কৰিছে সেই উদ্দেশ্যে আজি মুংগীলাল কৃষ্ণদেৱী সোঁৱৰণী উদ্যানত মাংগলিক নীতিৰে লাইখুটা স্থাপন কৰে অসম কণ্ঠ জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ বাবে সংঘই দুখ প্ৰকাশ কৰে আৰু তেওঁৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্তৰ দাবী জনায় তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই নিমুদিয়া ন্যাসৰ সহযোগিতাত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছে বুলি উদযাপন সমিতিৰ সভাপতি ভাস্কৰ গগৈ আৰু সম্পাদক ৰজনী শইকীয়াই জানিবলৈ দিয়ে হয় আমি তৃতীয়বাৰৰ বাবে আজি আমি চিৰন্তন যুৱ সংঘৰ উদ্যোগত আমাৰ সহযোগী অনুষ্ঠান হিচাপে আমি কুৱেটি বৰনামঘৰ আমাৰ সুসময়লৈ মইনা পাৰিজাত কুৱেটি মহিলা সমিতি আমি সকলোৰে সহযোগত এবাৰ তৃতীয়বাৰৰ বাবে আমি ৰাসভাগ আমি আয়োজন কৰিবলৈ ওলাইছোঁ যদিও এতিয়া অসমৰ সাম্প্ৰতিক পৰিৱেশত মানে আমাৰ উৎসৱমুখী নহয় যদিও আমি এটা সংস্কৃতি যিহেতু আমি ধৰি ৰাখিব লাগিব পৰম্পৰা ধৰি ৰাখিব লাগিব আৰু সেই পৰম্পৰা ধৰি ৰখাৰ উদ্দেশ্যেৰে আমি এবাৰ ৰাসভাগ আমি আয়োজন কৰিছোঁ কিন্তু আমি লগতে আমি ৰাসভাগৰ লগত মানে অসমৰ পৰিস্থিতি সাপেক্ষে আমাৰ যিটো আমাৰ মৰমৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাবলগীয়া হ'ল আমাৰ অসমৰ এটা সম্পদ আমি হেৰুৱাবলগীয়া হৈছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য আমাৰ ৰাস সমিতিয়ে আৰু এই ৰাসভাগৰ লগতে এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমি লগত ৰাখিছোঁ তেখেতৰ লগত আৰু আমাৰ চিৰন্তন যুৱ সংঘৰ সমূহ কৰ্মকৰ্তাই আমি যদিও আমি সংস্কৃতি ৰক্ষা হিচাপত আমি ৰাসভাগ আয়োজন কৰিছোঁ যদিও আমাৰ ৰাস সমিতিয়ে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সদায় আমি দাবী জনাই আহিম চৰকাৰৰ আমাৰ ন্যায়ালয়ৰ ওচৰত আমি সদায় আমি এইটো দাবী জনাই আহিম যে আমাৰ মৰমৰ জুবিন গাৰ্গে আমাৰ ন্যায় পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি এই কথাষাৰ কিন্তু আমি সম্পূৰ্ণ আমাৰ চিৰন্তন যুৱ সংঘই আমি সেইটো জনাই আহিম হয় আমাৰ চিৰন্তন যুৱ সংঘৰ সভাপতি অমৃত সভাপতি বুলি ক'ব লাগিব কাৰণ তেখেত সভাপতি আসনত থকাৰ পৰাই তেওঁ বিয়োগ হৈছিলে আমাৰ মাজৰ পৰা হেৰাই গৈছিলে আজি তেখেতৰ অনুপস্থিতি আমি অলপ সঁচাকৈ দুখিত কাৰণ তেখেতে আমাৰ সেই সময়ত আমাৰ মৰমৰ আমাৰ সকলোৱে মৰমৰ আদৰৰ আছিলে শৈলেন শইকীয়া ডাঙৰীয়া তেখেতৰ বিদায়ৰ মানে আজি এইবাৰ প্ৰথমবাৰৰ বাবে আমি আকৌ এটা অনুপস্থিতিত আমি যিকোনো এটা আমি চিৰন্তন যুৱ সংঘই প্ৰথম অনুষ্ঠান আমি এইটো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু তেখেতক সেই অনুপস্থিতিটো আমাৰ কিন্তু আমাৰ চিৰন্তন যুৱ সংঘৰ সমূহ কৰ্মকৰ্তাই কিন্তু সদায় স্মৰণীয় হৈ থাকিব কাৰণ আমাৰ সেইটো দুখটো আমাৰ সদায় থাকিব কাৰণ তেখেতে যিটো দিহা পৰামৰ্শ আমাক দিছিলে জ্যেষ্ঠ হিচাপে আৰু তেখেত অকল জ্যেষ্ঠ হিচাপে যে দিহা পৰামৰ্শ বুলি নহয় তেখেত আমাক গোটেই ল'ৰা সমাজখিনিৰ লগত গোটেই আমাৰ সৰু ডাঙৰ কাৰো লগত তেওঁ ভেদাভেদ ৰখা নাছিলে সকলোৰে লগত ধেমালি ধুমুলা কৰি পেলাই কিন্তু তেওঁ আগুৱাই নিছিলে সেই অনুভৱখিনি কিন্তু এতিয়া আমি কিন্তু সঁচাকৈ মানে আমি অনুভৱ কৰিম অনুতপ কৰিম আমি তপ্ত বোকাখাতৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30 নৱেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা
অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।